17 বছৰ বিপিএফ চৰকাৰে ৰাজত্ব কৰিলে কোনো কাম কৰা নাই 5 বছৰ ধৰি ৰাজত্ব কৰি আছে ইউপিপিএল চৰকাৰে কোনো কাম কৰা নাই হয় ঠিকে শুনিছে বিটিচিৰ সুকে কোনে চলি আছে এতিয়া নিৰ্বাচনৰ কুচকাৱাজ চিৰাং জিলাৰ 2 নং দাউখানগৰ গাঁৱত কোনো ধৰণৰ উন্নতি হোৱা নাই বিগত বছৰ কেইটাত এপ্লি মন্ত্ৰীব আগবঢ়াইছে স্থানীয় ৰাইজে কিন্তু তৃণমূল কংগ্ৰেছে এতিয়া কাম কৰি আছে ৰাস্তা ঘাট আৰু দলং মেৰামতিৰ বাবে অনুদান আগবঢ়াইছে বুলি মন্তব্য কৰিছে সংবাদ মাধ্যমৰ আগত অনাগত পাৰিষদ নিৰ্বাচনত তৃণমূল কংগ্ৰেছক 2 নং দাউখানগৰৰ সহায় কৰিব বুলি মন্তব্য কৰিছে স্থানীয় ৰাইজে হয় আমাৰ বিগত 17 বছৰ বিপিএফ আমাৰ সরকার আছিল আমাৰ দাউখানগৰ 2 নং দাউখানগৰ একো কাম কৰা নাই রানিং সরকার ইকুইবেল চলি আছে ইহেতো আমাৰ একো কাম কৰা নাই 2 নং দাউখানগৰত এতিয়া আমাৰ বিকল্প চিন্তাধাৰা ইয়াতে আমাৰ টিএমসি আহিছে টিএমসি আমাৰ কাম কৰি আছে আমি টিএমসিৰ লগত টিএমসিৰ সমৰ্থনত আছো বৰ্তমান টিএমসি কি কাম কৰে আমাৰ দলংৰ কাম কৰি আর নেক্সট আমার রাস্তাটো করে দিয়ে আছে আমার গাঁৱৰ রাইজে টিএমসিৰ লগত আছে আজি 17 বছর বিপিএফ সরকারে ভোট দিয়ে আমি জয়যুক্ত করছিল আর এতিয়া 5 বছরের আমার ইপিএল সরকারও ভোট দিছিল আমি কিন্তু আমাক দুখৰ বিষয় আজি আমার এই 2 নং দাউখানগৰৰ ভিতৰত কোনো এটা 5 পইচাৰ কামটো হোৱা নাই কিন্তু এতিয়া আমাৰ টিএমসি সরকারে অলপ সাহায্য করছে রাস্তা ঘাট দি আছে বা আমার দলংখনো অলপ রিফাইনিং করার কারণে আমার কিছু পয়সা খাতি দিছে আর পাথর ফেলাবার কারণে বা বালা পাথর ফেলাবার কারণে অলপ মানে নার্সারি ধরি ব্যবস্থা করেছে টিএমসি লগতে আমি আছো আর কি বর্তমান জিতেন নার্সারি ধন্যবাদ মই ক'ব বিচাৰিও মানে আমাৰ 2 নং দাউখানগৰ উত্তৰখণ্ডত বিপিএফ 17 বছৰ ৰাজত্ব কৰিছে আমি ভোট দি ডাঙৰ কৰি দিছিলো কিন্তু আজিলৈকে আমাৰ 2 নং দাউখানগৰ উত্তৰখণ্ডত কোনো এটা উন্নয়ন আমাক দিয়া নাই কোনো এটা ৰাস্তা ঘাটৰ কাম কৰি দিয়া নাই দুখীয়া মানুহ কিবা এটা সহায় দিয়া নাই এই আমি মানে খুব দুঃখিত হয়ে আছো রাস্তা ঘাট আমার খুব খারাপ মানে মানুষ চলিব নোৱাৰে বহুত অসুবিধা হয়ে আছে এইখিনি আমি ক'ব খুজিছো তাৰপাছত ইউপিএলে 5 বছৰ ধৰি ৰাজনীতি কৰি আছে ইউপিএলে বহুত ডাঙৰ কথা কৈছিলে ঠিক আমি মানে একে 2 নং দাউখানগৰ উত্তৰখণ্ডত সব কিছু কৰি দিম ৰাস্তা ঘাট দালাং চালাং যি আছে সব কৰি দিম আজিলৈকে এই মানুহটো ইয়াত আহাই নাই কিবা এটা কাম আমাক কৰি দিব দিয়াই নাই এইখিনি আমাৰ কথা আর কি হয় দেখা গৈছে আপোনালোকৰ ৰাস্তাৰ কাম চলি আছে আমাৰ ৰাস্তাৰ কাম চলি আছে কৰি আছে আমি আশা কৰিছো যথেষ্ট ভালে হৈছে আৰু খালি কৰিব লাগে আমি ভাল পাম এই কামখিনি কোনে কৰিলে কোন দলে টিএমসি কৰি দিলে আমি ভাল পাইছো কামখিনি ভালে হৈছে মোটামুটি আৰু ভাল যথেষ্ট ভাৱে যাতে কৰে আমি মানে ভাল পাম আমাৰ ৰাইজে ভাল পাব আমি ধন্যবাদ জনাইছো টিএমসি দলে কাম কৰি আছে আমাৰ আৰু যদি কোনোবা দলে আহি কাম কৰে আমি তাৰ লগতো সহযোগিতা কৰিম আমি ভালে পাম আমাৰ ৰাইজৰ কাম হ'ব লাগে কথা হলে এইটো মানে ভালভাৱে যাতে আমাৰ কামবিলাক হৈ যায় এইটোই আমি টিএমসি দলে কৰি আছে আমি সহায় কৰিমে আৰু আমাৰ ভালে হৈছে আৰু যাতে ভাল হয় আমি এইটো আছি আৰু এইটো সমগ্ৰ পাৰিষদ নিৰ্বাচন এইটো সমগ্ৰ পাৰিষদ নিৰ্বাচন আমি আপোনালোকক ধন্যবাদ জনাইছো এইখিনি আমাৰ কথা চিৰাঙৰ পৰা হাছান আলী ৰিপৰ্ট এণ্ড 24 আছাম